কিমান সহজ কাৰোবাক বুকুত আঘাত লগাকৈ কৈ দিয়া। কিমান সহজ ন এজনৰ স্থানত আন কাৰোবাক দি দিয়া। কিমান যে সহজ এজনক পাহৰিবলৈ আন এজনক ব্যৱহাৰ কৰা। অথচ এই সহজবোৰৰ মাজতে বাৰে বাৰে উজুতি খাওঁ মই, আপুনি আৰু আমাৰ দৰে বহুজনে। কাৰণ আমি নাজানো আৱেগক লৈ কৌতুক কেনেকৈ কৰে। আমি নুবুজো এজনৰ স্থানত আন এজনে কিদৰে পূৰাব পাৰে। আমি নেদেখোঁ বস্তুৰ দৰে মানুহে মানুহক কেনেকৈ ব্যৱহাৰ কৰে। আমিতো ভাল পাব জানো, ভাল পোৱা ল'ব জানো, অভিমান কৰিব জানো, অহংকাৰ নহয়, মৰম যাচিব জানো, ঘৃণা নহয়। কেতিয়াবা মোৰ দৰে আপুনিও ভাবে চাগে, কি লাভ এই পৃথিৱীত ভাল হৈ। সকলোৱেচোন লাভ লোকচানৰ অংকত ব্যস্ত। সঁচাই ন, সম্পৰ্ক নহয় যেন কোনো ব্যৱসায় প্ৰতিষ্ঠানহে। যি বেছি লাভ কৰিব পাৰে তেওঁৰে কদৰ বেছি। বেছি দিন ব্যৱহাৰ নকৰিলেতো লোহাটো মামৰ লাগে। গতিকে সম্পৰ্কবোৰত ঘূণে নধৰিব কিয়। এৰা, আপোনাৰ মোৰ দৰে আৱেগক সন্মান কৰা মানুহৰ কদৰ আজিকালি ভালপোৱা বজাৰত নাই। অনবৰতে বুকুত বিষ এটা কঢ়িয়াই ফুৰিব লগা হয় আমি। এই বিষৰ কোনো মলমো নাই জানে। আজিকালি এনেও মৰম আৰু মলম একেই, ভেজাল। বিষবোৰ বাঢ়েহে। তথাপিও কওঁ, নিজক নহলাব। আপুনি সদায় আপুনিয়ে হৈ থাকক, মই সদায় ময়ে হৈ থাকিম, আৰু আমি সদায় আমিয়ে হৈ থাকিম। এই যে পৃথিৱীখন আজিও ধুনীয়া হৈ আছে, সেয়া ভালপোৱা বেপাৰীবোৰৰ বাবে নহয়, আপোনাৰ বা মোৰ দৰে সেউজীয়া মনৰ মানুহখিনিৰ বাবেহে। এনেকৈয়ে থাককচোন। জীয়াই থাকিবলৈ লাগেনো কি মানুহক। গছৰ সেউজীয়া, কিতাপৰ পাতৰ গোন্ধ, বৰষুণৰ শব্দ আৰু ৰাতিৰ জোনাক। একান্ত নিজৰ বুলি ক'বলৈ এইখিনিয়ে যথেষ্ট জানে। বাকী এই যে এষাৰ মাতৰ বাবে আমি হাহাকাৰ কৰি ফুৰোঁ, থাককচোন, নিবিচাৰিব। নিজৰ চৌপাশটো সজাই তোলক, যাতে আপোনাৰ হাঁহিটোৱে আন 10 জনৰ মুখতো বিৰিঙাব পাৰিছে এটা মনোৰম হাঁহি। আপোনাৰ এষাৰ মাততে যেন পাহৰাব পাৰে অইন এজনৰ নিশংস ৰাতি গল্পবোৰ। তেতিয়া চাব, সেই একেখিনি ভালপোৱা আপোনাৰ বাবেও ঘূৰি আহিব, আপোনাকো সেউজীয়া কৰি তুলিব। খুব কষ্টকৰ আমাৰ সময়বোৰ। এষাৰ মাতেৰেও যদি কাৰোবাৰ দিনটো সজাব পাৰোঁ, আমি কৃপণালি কৰোঁনো কিয়।